জুন মাহত ৰেচন কাৰ্ডৰ গৰাকীয়ে নাপাব দাইল, চেনি আৰু নিমখ। তেওঁলোকৰ অৰুণোদয় আঁচনিৰ পৰা নাম কটা যাব পাৰে। এতিয়া অৰুণোদয় আঁচনিৰ পৰা নাম কোনসকল লোকৰ বাদ পৰিব পাৰে, কোনসকল লোকে পইচা নাপাব পাৰে, সেইটো মই আপোনালোকক কৈ দিওঁ। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ, গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো ইনফৰমেশ্যন আপুনি লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব, চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথমটো খবৰ আহিছে এইটো আহিছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড। আপুনি যদি অৰুণোদয় আঁচনি এগৰাকী হিতাধিকাৰী হয় আৰু অৰুণোদয় আঁচনিৰ পইচা যদি আপুনি চৰকাৰৰ পৰা লাভ কৰি আহিছিলে 1250 টকাকৈ আৰু ৰিচেণ্টলি চৰকাৰে যিটো ইলেকশ্যনৰ আগত অৰুণোদয় আঁচনিৰ পইচা একেলগে তেওঁলোকে 9 বা 10 হাজাৰ টকা দিছিলে, সেই পইচাটোও যদি আপুনি পাইছিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা নাম কটা যাব পাৰে। এতিয়া অৰুণোদয় আঁচনিৰ পৰা নাম কোনসকল লোকৰ বাদ পৰিব পাৰে, কোনসকল লোকে পইচা নাপাব পাৰে, সেইটো মই আপোনালোকক কৈ দিওঁ। আপোনালোকে যেতিয়া অৰুণোদয় আঁচনিৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলে বা অৰুণোদয় আঁচনিত পইচা যেতিয়া ইলেকশ্যনৰ আগত পাই আছিলে, তেতিয়া যদি আপোনালোকৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল নাছিলে আৰু এতিয়া যদি চৰকাৰী চাকৰিয়াল হৈছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ অৰুণোদয় আঁচনিখনৰ পৰা নাম বাদ পৰিব পাৰে। দ্বিতীয়টো কাৰণ হৈছে অৰুণোদয় আঁচনিৰ আপুনি যেতিয়া এপ্লাই কৰিছিলে তেতিয়া যদি আপোনালোকৰ ইমান ফাইনেন্সিয়েল কণ্ডিশ্যনটো ঠিক নাছিলে, কিন্তু এতিয়া আপোনালোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো ঠিক হ'ল, গাড়ী গুৰা ল'লে, এইসমূহ সকলোবিলাক আপোনালোকৰ এতিয়া ভাল হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰতো অৰুণোদয় আঁচনিৰ পৰা আপোনালোকৰ নাম বাদ পৰিব পাৰে। বহুতবিলাক নিউজ চেনেলত এইটো ওলাইছে যে আপোনালোকৰ ঘৰে ঘৰে ভেৰিফিকেশ্যন হ'ব। যদি ভেৰিফিকেশ্যন হয় তেনেকুৱা ক্ষেত্ৰত যিসকলক অযোগ্য বিবেচিত কৰা হ'ব তেওঁলোকক অৰুণোদয় আঁচনিখনৰ পৰা চৰকাৰে কাটি দিব নাম। এতিয়া 3 নম্বৰটো কি কাৰণ হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা আপোনালোকৰ নাম কাট খোৱা বা পইচা নোসোমোৱা, সেইটো হৈছে আপোনালোকৰ বেংক একাউণ্টটো। আপোনাৰ যদি বেংক একাউণ্টটো আপুনি ইউজ নকৰে, সেইটো যদি ইনএক্টিভ হৈ গ'ল, ইনএক্টিভটো বাৰু সহজে নহয়। যদি আপোনালোকৰ KYC যদি ফেইল হৈ আছে, বহুত দিন আপুনি KYC দিয়া নাছিলে আৰু KYC যদি আপোনাৰ নাই একাউণ্টটোত হৈ থকা, বা আপুনি যদি ইমান লেনা দেনাও নকৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ KYC ফেইল হৈ থাকিলেও অৰুণোদয় আঁচনি পইচাটো সোমালেও আপুনি উলিয়াব নোৱাৰিব পাৰে। গতিকে আপোনালোকৰ যিটো বেংক একাউণ্ট অৰুণোদয় আঁচনি দি থৈছে সেইটো আপুনি লেনা দেনা কৰি থাকিব। যদি দেখিছে যে আপুনি সেইটোত পইচা সোমাব পৰা নাই বা উলিয়াব পৰা নাই, তেতিয়া আপুনি বেংকলৈ গৈ KYCটো দি আহিবগৈ, যাতে আপোনালোকে আহিবলগীয়া সময়ত চৰকাৰৰ কোনো ধৰণৰ আঁচনি পোৱাত অসুবিধা নহয়। যদি আপোনালোকৰ কেনেবাকৈ আধাৰটো আনলিংক হৈ যায়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটোৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। গতিকে এইকেইটা কাৰণত আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা আপুনি পইচা নাপাব পাৰে। চৰকাৰে আহিবলগীয়া সময়ত যদি আৰু কিবা গাইডলাইনছ আনে বা ঘৰে ঘৰে ভেৰিফিকেশ্যন কৰাটো তেওঁলোকে যদি অফিচিয়েলি কয়, তেনেহ'লে মই নিশ্চয় আপোনালোকৰ কাৰণে এক্সট্ৰাকৈ এটা ভিডিঅ' লৈ আনিম। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো অকণমান চিন্তনীয় খবৰ। বৰ্তমান যিহেতু গৰমৰ ছিজন আহি গ'ল আৰু গৰমৰ ছিজনততো আম নাখালে থাকিবই নোৱাৰে মানুহে, আৰু এতিয়া যিহেতু গৰমৰ ছিজন আহিছে নানান ধৰণৰ ফল মূল আপোনালোকৰ ঘৰলৈ আহিব। আমি বাতৰিত প্ৰায়ে শুনিবলৈ পাই থাকোঁ যে ভাৰতৰ বজাৰত যিবিলাক ধৰি লওক ফল মূল হওক, পাচলি হওক, এইবিলাকত ইমানেই ৰাসায়নিক দ্ৰব্য মিলোৱা হয় যাৰ কাৰণে মানুহৰ শৰীৰে নানান ধৰণৰ ৰোগ সৃষ্টি কৰে। সেই সময়তে জাপানৰ তৰফৰ পৰা এটা খবৰ আহিছে যে ভাৰতৰ পৰা যি আম ৰপ্তানি হয় জাপানলৈ, সেইসমূহ এতিয়া জাপানে বন্ধ কৰি দিছে। 2006 চনলৈকে এটা নিষেধাজ্ঞা আছিলে ভাৰতত, কিন্তু 2006 চনৰ পিছত সেই নিষেধাজ্ঞা উঠাই লৈছিলে জাপানে, আৰু তাৰপিছত ভাৰতৰ পৰা আম জাপানে কিনিছিলে। জাপানে প্ৰত্যেক বছৰে যেতিয়া আম ভাৰতৰ পৰা ৰপ্তানি কৰে, মানে ভাৰতে যেতিয়া আম জাপানলৈ ৰপ্তানি কৰে, তেতিয়া জাপানৰ এটা দল আহে ভাৰতলৈ, এই আমসমূহ চেক কৰে, এই আমসমূহত কিবা ৰাসায়নিক দ্ৰব্য মিলোৱা হৈছে নেকি, সকলোবিলাক বস্তু ভালদৰে চেক কৰে। আৰু এইবাৰ কোৱা হৈছে যে এই আমসমূহত ইমানেই ৰাসায়নিক দ্ৰব্য মিলোৱা হৈছে যাৰ ফলত জাপানে আম ৰপ্তানি ভাৰতৰ পৰা এতিয়া বন্ধ কৰি দিছে। গতিকে আহিবলগীয়া সময়ত এই যে আমৰ ৰপ্তানি ভাৰতৰ পৰা বন্ধ কৰা হ'ল, এইটোৱে ভাৰতৰ বজাৰত বা ভাৰতৰ যি কৃষকসকলক কিমান বেয়াকৈ প্ৰভাৱ পেলাব সেইটো আপোনালোকেও জানে। আৰু ইয়াৰ কাৰণে আপুনি জাপানক জগৰীয়া কৰিব নোৱাৰে। ইয়াৰ মেইন কাৰণ হৈছে আমাৰ ভাৰতত যিবিলাক ধৰি লওক খোৱা বস্তু হওক, শাক পাচলি হওক বা ফল মূলেই হওক, এইবিলাকত ইমানেই ৰাসায়নিক দ্ৰব্য মিলোৱা হয় যাৰ কাৰণে জাপানে কৈছে যে এইবিলাক মানুহৰ শৰীৰৰ কাৰণে ভাল নহয়। সেইকাৰণে জাপানে এইবাৰ আম ভাৰতৰ পৰা লোৱাটো অস্বীকাৰ কৰি দিছে। গতিকে আপুনি যদি বজাৰৰ পৰা যিকোনো ধৰণৰ ফল মূল খায়, তেনেহ'লে সেইবিলাক ভালকৈ মানে ভাল জেগাৰ পৰা কিনিব, য'ত আপোনালোকে তাৰে ধৰি লওক বিশ্বাস কৰিব পাৰে যে এইটো ভাল হয়। আৰু বিশেষকৈ আপোনালোকে আমাৰ যি সৰু সুৰা বজাৰবিলাক বহে, কোনোবাই ধৰি লওক আম 2 কেজি লৈ আনিছে, কোনোবাই ধৰি লওক আম এবস্তা লৈ আনিছে, কৈছে যে ঘৰৰ আম হয়, আৰু আপোনালোকে নিজেও গম পায় যে সেইজন ব্যক্তি বৰ ডাঙৰ একদম বিজনেছমেন নহয়। সেই মানুহসকলে কিন্তু বৰ ধুনীয়া আম আনে, তেওঁলোকে ফল মূলেই হওক, শাক পাচলি হওক, একদম গোবৰলৈকে কৰে বা একদম যিবিলাক আমাৰ প্ৰাকৃতিক যিবিলাক সাৰ থাকে সেইবিলাক দি যিসকলে কৰে, সেইসকল
লোকৰ পৰা বস্তু আপুনি ক্ৰয় কৰিবলৈ চাব, ভালে থাকিব। বাকী ঘৰৰ যিমান বস্তু আপোনালোকে খাব পাৰে সিমান খাওক, ঘৰত ফল মূলৰ গছ ৰুওক, ঘৰত শাক পাচলি কৰক, সেয়ে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। কিন্তু বৰ্তমান সময়ত ভাৰতবৰ্ষত প্ৰত্যেকটো বস্তুত যেনেকৈ নানান ধৰণৰ দ্ৰব্য মিলোৱা হৈছে, আহিবলগীয়া সময়ত যে এইটো ডাঙৰ এটা প্ৰব্লেম সৃষ্টি কৰিব সেইটো এটা খাটাং বিষয় হৈ পৰিছে। পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে কক্ৰোচ জনতা পাৰ্টিক লৈ। আপোনালোক যিসকল লোকে কক্ৰোচ জনতা পাৰ্টিৰ বিষয়ে নাজানে, মই আপোনাক থুলমূলভাৱে কৈ দিওঁ। কক্ৰোচ জনতা পাৰ্টি কোনো এটা ৰাজনৈতিক দল নহয়, এইটো এটা জেনজি জেনেৰেশ্যনৰ মানে যুৱ প্ৰজন্মৰ এটা ধৰি লওক আপুনি আৱাজ বুলি ক'ব পাৰে, বা যুৱ প্ৰজন্মৰ এটা ছ'চিয়েল মিডিয়া একাউণ্ট বুলিও আপুনি ক'ব পাৰে, যি মন যায় আপুনি তাকে ক'ব পাৰে, যিটোৱে বৰ্তমান ভাৰতত হৈ থকা দুৰ্নীতি, ভাৰতত হৈ থকা খেলিমেলিসমূহৰ ওপৰত মাত মাতি থাকে। সেই সময়তে কক্ৰোচ জনতা পাৰ্টিৰ যিটো এক্স একাউণ্ট আছিলে, মানে টুইটাৰ একাউণ্ট আছিলে, সেইটো বন্ধ কৰি দিয়া হৈছিলে। গতিকে কক্ৰোচ জনতা পাৰ্টিৰ এক্স একাউণ্ট পুনৰ উদ্ধাৰত বাধা। দিল্লী হাইকোৰ্টৰ CJPৰ এক্স হেণ্ডেলত প্ৰকাশিত পোষ্টবোৰ কিছু আপত্তিজনক বুলি আখ্যা ন্যায়ালয়ৰ আপত্তিজনক কাৰণৰ বাবে CJPৰ একাউণ্টটো পুনৰ ঘূৰাই দিয়া নহ'ব বুলি কৈছে দিল্লী হাইকোৰ্টে ঘোষণা কৰিছে। গতিকে ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি? আপোনালোকে ভাবে নেকি যে তেওঁলোকৰ যিটো একাউণ্ট আছিলে সেইটোত কিবা তেওঁলোকে আপত্তিজনক বস্তু দিছিলে? যদি আপুনি চাইছে, নাই চোৱা যদিতো আপুনি গমেই নাপায়, যদি চাইছে কিবা আপত্তিজনক বস্তু তেওঁলোকে দিছিলে নেকি, আপোনাৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো উচ্চ ন্যায়ালয়ৰ লগতে জড়িত। শুনানি দিনাই দিব লাগিব জামিনৰ আবেদন ৰায়। যদি সেয়া সম্ভৱ নহয়, 24 ঘণ্টাৰ ভিতৰত নিষ্পত্তিৰ নিৰ্দেশ। ৰিজাৰ্ভ জাজমেণ্টৰ ক্ষেত্ৰত 3 মাহৰ ভিতৰত চূড়ান্ত ৰায় দান বাধ্যতামূলক ধৰি আন কেইবাটাও নিৰ্দেশনা জাৰি। ন্যায় ব্যৱস্থাক খৰতকীয়া, নিকা আৰু স্বচ্ছ কৰাৰ উদ্দেশ্যে নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয় কোৰ্টসমূহক এটা নিৰ্দেশনা জাৰি কৰিছে যে তেওঁলোকে যদি সম্ভৱ হয় 24 ঘণ্টাৰ ভিতৰতে তেওঁলোকে আবেদনসমূহ নিষ্পত্তি কৰিবলৈ তেওঁলোকক কৈছে। আৰু ৰিজাৰ্ভ জাজমেণ্ট যিটো থাকে সেইটোৰ ক্ষেত্ৰতো 3 মাহৰ ভিতৰত চূড়ান্ত ৰায় এতিয়া দিয়াটো বাধ্যতামূলক বুলি কৈছে। আমি জানো যে প্ৰায়বিলাক কেছ এনেকুৱা থাকে যিবিলাক কেছ বছৰ ধৰি চলি থাকে, 20 বছৰ 15 বছৰ তেনেকুৱা কেছো আছে যিবিলাক চলি থাকে। গতিকে ইমান দীঘলীয়া পৰ্যায়ত যে কিছুমান কেছ গুচি যায়, মানুহে ঘৰ টু কোৰ্ট মানুহে কৰি থাকিবলগীয়া হয়। আৰু বহুতো এনেকুৱা ধৰি লওক দোষী থাকে যিবিলাক জেলত বহি থাকে, সিহঁতৰ কোনো ৰায়দান নাথাকে, বা ৰায়দান সিহঁতক ধৰি লওক আগবাঢ়ি গৈ থাকে, আমুক তাৰিখে দিব, আমুক মাহত দিব। গতিকে এইসমূহ বৰ্তমান তেওঁলোকক খৰতকীয়া কৰিবলৈ কৈছে। আৰু ৰিজাৰ্ভ জাজমেণ্ট যিটো থাকে সেইটো 3 মাহৰ ভিতৰত তেওঁলোকক কৰিবৰ কাৰণে বাধ্যতামূলক কৰি দিছে। ভাৰতবৰ্ষত এইবাৰ যে গৰমে এটা ভয়ংকৰ ৰূপ দেখুৱাব সেইটো আমি বাতৰি শুনিবলৈ পায়ে আছোঁ, আৰু আমি নিজেও ফিল কৰিছোঁ। গতিকে এনে সময়ত এটা খবৰ আহিছে, গ্ৰীষ্মদহনত দগ্ধ ছত্তীশগড়, উষ্ণতা 43 ডিগ্ৰী চেলছিয়াছ আৰু চটফটাইছে বন্য জীৱকুলে, পশু পক্ষীয়ে যুঁজিছে মৃত্যুৰ সৈতে। চৰকাৰী তথ্য মতে প্ৰচণ্ড তাপ সহিব নোৱাৰি হাত-হতাধিক বন্য জীৱৰ কৰুণ মৃত্যু ঘটিছে। গতিকে ভাৰতবৰ্ষত এই যে বৰ্তমান গৰমৰ এই প্ৰকোপ পৰিছে, ইয়াৰ মেইন কাৰণ হৈছে গছ-গছনি। আপোনালোকে যিমানেই গছ-গছনি নুৰুব সিমানেই আহিবলগীয়া সময়ত আমি গৰম সহিব লাগিব। আৰু এটা কথা আচৰিত যে এই গছবন যেতিয়া কাটি থাকে, কটাৰ সময়ত কোনো মাত নামাতে, কিন্তু কটা হোৱাৰ পাছত এচাম মানুহ যাব, তাত ৰীল বনাব, তাক লৈ কমেণ্ট পাছ কৰিব। কিন্তু যেতিয়া গছ-গছনি কাটি থাকে তাত তেতিয়া কোনো নাযায়। চৰকাৰে এফালে টুইট কৰিব যে আপুনি গৰমৰ পৰা এনেকৈ বাচক, গৰমৰ পৰা আমুককৈ বাচক, গৰমত এইটো নকৰিব। কিন্তু গছ-গছনি যে কাটি আছে সেইসমূহত যে বাধা আৰোপ কৰিব লাগে, বা সেইসমূহ যে আমি সংৰক্ষণ কৰিব লাগে, তাক লৈ কোনো একো মাত নামাতে। গতিকে ছত্তীশগড়ৰ এই যি ভয়ংকৰ ৰূপ লৈছে গৰমে, য'ত বহুত জীৱ জন্তুৰ মৃত্যু হৈছে, গতিকে আহিবলগীয়া জুন আছে, জুলাই আছে, আগষ্ট, ছেপ্টেম্বৰ আছে, সেই সময়ত যে গৰমে দেশত কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি ল'ব নিশ্চয় আপোনালোকে ভাবিব পাৰে কি অৱস্থা হ'বগৈ। গতিকে ভালকৈ থাকক, ক'বলৈ ওলাই গ'লে আপোনালোকে ছাতি ব্যৱহাৰ কৰিব, পানী লগত ৰাখিব, যিমান পানী খাব সিমান আপুনি গৰমৰ পৰা নিজকে বচাই ৰাখিব পাৰিব। আৰু লগতে ক'ল্ড ড্ৰিংকছ জাতীয় এনেকুৱা ধৰণৰ দ্ৰব্যসমূহৰ পৰা আপুনি নিজকে বচাই ৰাখিব। এইবোৰ যিমান খাব ঠাণ্ডাটো লাগিব, কিন্তু সেই ঠাণ্ডাই আপোনাক বিপদো মাতি আনিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। জুন মাহত ৰেচন কাৰ্ডৰ গৰাকীয়ে নাপাব দাইল, চেনি আৰু নিমখ। পূৰ্বৰ বাজেট মতে মে' মাহলৈ চৰকাৰৰ অনুদান থকাৰ বাবে নতুন বাজেট দাখিল নকৰা পৰ্যন্ত নাপাব দাইল, চেনি আৰু নিমখ। অৰ্থাৎ আপোনালোক যিসকল লোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনালোকে ৰেচন কাৰ্ডৰ পৰা চাউল লাভটো কৰেই, লগতে চৰকাৰে এতিয়া চেনি, দাইল আৰু নিমখো দিছিলে। গতিকে এতিয়া পূৰ্বৰ বাজেট মতে মে' মাহলৈ চৰকাৰৰ অনুদান থকাৰ বাবে নতুন বাজেট যেতিয়ালৈকে দাখিল নকৰে তেতিয়ালৈকে আপুনি চেনি, দাইল আৰু নিমখ লাভ নকৰিব। চৰকাৰে যিহেতু জুলাই মাহত নতুন বাজেট অনাৰ কথা আছে, গতিকে তেতিয়ালৈকে আপোনালোকে কোনো ধৰণৰ আকৌ দাইল, চেনি আৰু নিমখ আপোনালোকে লাভ নকৰিব। তাৰ পাছত কোনোমতে আগষ্ট বা ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে আকৌ চাউল, দাইল, চেনি আৰু নিমখ লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে ঠিক তেনেদৰে অৰুণোদয় আঁচনি হওক বা যিকোনো ধৰণৰ চৰকাৰী আঁচনিৰ পইচাও আপোনালোকে চৰকাৰে যেতিয়ালৈকে বাজেট নিৰ্ধাৰণ নকৰে তেতিয়ালৈকে আপুনি সেই আঁচনিসমূহে হওক বা চৰকাৰৰ যিসমূহ ধৰি লওক ফেচিলিটিজ সেইসমূহ আপোনালোকে পোৱাৰ কোনো ধৰণৰ এতিয়াৰ সম্ভাৱনা নাই। বৰ্তমান সময়ত আমাৰ দেশত যিমানকেইটা ৰাজনৈতিক দল আছে আটাইকেইটাৰ
কাণ্ড কাৰখানা আমি সকলোৱে দেখিবলৈ পাই আছোঁ। পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেতা দীপাংকৰ ভট্টাচাৰ্যৰ খেতিপথাৰ উদ্ধাৰ 4 বস্তা টকা। 4 বস্তাত লুকুৱাই থৈছিল 2,24,00,000 টকা। গোটেইখিনি 500 টকীয়া নোট আছিল। ইতিমধ্যে ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁৰ ঘৰৰ ভিতৰত উদ্ধাৰ হোৱা অন্য 80 লাখ নগদ ধনৰ বাবে সৰ্বমুঠ 3,04,00,000 টকা উদ্ধাৰ হৈছে। এইগৰাকী তৃণমূল কংগ্ৰেছৰ নেতাৰ ঘৰ আৰু খেতিপথাৰত দৰিদ্ৰ নাগৰিকৰ ধন ৰাজনৈতিক দলৰ নেতাই লুট কৰাটো এতিয়া ভাৰতবৰ্ষৰ সাধাৰণ ঘটনাত পৰিণত হৈছে। গতিকে পশ্চিমবংগত চৰকাৰ এতিয়া যিহেতু চেঞ্জ হৈ গ'ল আৰু নতুন চৰকাৰ আহিলে আৰু পুৰণি চৰকাৰখনৰ যি ধৰি নাম হওক বা দুৰ্নীতি হওক এইবিলাকত মানুহ অতিষ্ঠ হৈয়ে নতুন বিজেপি চৰকাৰ আহিলে। গতিকে প্ৰব্লেমটো কি ভাৰতত যে যিখিনি নেতাই ধৰি লওক কুকাণ্ড কৰে সেই নেতাখিনিক এটা দলে বা কোনোবা এটা দলে নিজৰ পাৰ্টিত সোমোৱাই লয়গৈ। গতিকে যেতিয়ালৈকে এই নেতাবিলাকক শাস্তি দিয়া নহ'ব, ইহঁতৰ ওপৰত একশ্যন লোৱা নহ'ব, তেতিয়ালৈকে আমাৰ দেশৰ পৰা দুৰ্নীতিক আঁতৰাটো হৈ থাকিব। গতিকে পশ্চিমবংগৰ এই কাণ্ডটোৰ ওপৰত আপোনালোকৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। 1 জুনৰ পৰা আমাৰ দেশত কিছুমান নীতি নিয়মৰ সাল সলনি হ'বলৈ গৈ আছে, যিসমূহ নীতি নিয়মৰ বিষয়ে মই আপোনালোকক এতিয়া ভিডিঅ'টোত ক'ম। প্ৰথমটো যিটো নীতি নিয়মৰ সাল সলনি হ'ব সেইটো হৈছে UPI লেনদেনৰ ক্ষেত্ৰত ডিজিটেল প্ৰবঞ্চনা ৰোধ কৰিবলৈ এতিয়াৰ পৰা UPI এপসমূহত টকা পঠোৱাৰ আগতে কেৱল গোপনীয় তথ্যৰ সলনি প্ৰাপকৰ বেংকত পঞ্জীয়নভুক্ত আচল নামটো প্ৰদৰ্শন কৰা হ'ব। মানে এতিয়াৰ পৰা কি হ'ব, আপোনালোকে যদি UPI থ্ৰুদি কাৰোবালৈ ট্ৰানজেকশ্যন কৰে, তেওঁ UPIত কি নাম আছে সেইটো তেওঁ নোলায়, লগতে তেওঁ বেংকত কি নাম থাকিব সেইটো আপোনালোকৰ সন্মুখত দেখুৱাই দিব। মানে আপোনাৰ ধৰি লওক আগত যে UPI আইডিটো ওলায় বা বেলেগ কিবা ওলায়, এতিয়া সেয়া নহ'ব। বেংকত সেই ব্যক্তিজনৰ নামটো কি হিচাপে ৰেজিষ্টাৰ হৈ আছে, যিজনলৈ আপুনি পইচা পঠিয়াইছে, সেইমতে নামটো এতিয়া UPI এপ্লিকেশ্যনসমূহত শ্ব' হ'ব বুলি কৈছে। LPG আৰু গেছ চিলিণ্ডাৰৰ পৰিৱৰ্তন। চৰকাৰী তেল কোম্পানীসমূহে বাণিজ্যিক আৰু ঘৰুৱা LPG, CNG আৰু PNGৰ বাবে তেওঁলোকৰ নিয়মীয়া মাহিলী মূল্য আপডেট প্ৰয়োগ কৰিব, যিয়ে আপোনাৰ মাহিলী বাজেটত নিশ্চয় প্ৰভাৱ পেলাব পাৰে। PNG নীতি নিৰ্দেশনা। যিসকল পৰিয়ালৰ PNG সংযোগ আছে তেওঁলোকৰ বাবে কঠোৰ নীতি নিৰ্দেশনা বলৱৎ কৰা হৈছে। এই নিয়ম অনুসৰি PNG সংযোগ থকা পৰিয়ালসমূহে সমান্তৰালভাৱে থকা LPG সংযোগসমূহ তেওঁলোকে ঘূৰাই দিব লাগিব। যদি আপোনালোকে PNG গেছ পাই আছে, পাইপলাইন গেছ যদি পাই আছে, তাৰ লগতে যদি আপুনি LPG গেছো ব্যৱহাৰ কৰে, তেনেহ'লে আপোনালোকৰ ওপৰত একশ্যন ল'ব পাৰে আৰু সেই গেছসমূহ আপোনালোকক ঘূৰাই দিবলৈ কৈছে। গতিকে চৰকাৰে এতিয়া গেছ চিলিণ্ডাৰ ৰিলেটেড তেওঁলোক ষ্ট্ৰিক্ট হৈছে আৰু 1 জুনৰ পৰা আপোনালোকে LPG হওক, CNG হওক, এইসমূহ গেছৰ যি দাম এয়া আপুনি বৃদ্ধি হোৱাও দেখিবলৈ পাব পাৰে। কাৰণ প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে নাই গেছৰ দাম বাঢ়ে নাই কমে। গতিকে এতিয়াতো কমাৰ একদম আশা কম। গতিকে বঢ়াৰ চান্স আছে বা নাবাঢ়িবও পাৰে, কিন্তু বঢ়াৰ চান্স বেছি আছে। আৰু যদি আপোনালোকে চৰকাৰে যিসমূহ LPG ৰিলেটেড নীতি নিয়ম বান্ধি দিছে সেইসমূহ যদি আপুনি ফ'ল' নকৰে, তেনেহ'লে আপোনালোকৰ LPG কানেকশ্যন তেওঁলোকে টেম্পৰেলি ব্লকো কৰিব পাৰে। পিছৰটো আপডেট আহিছে পেন কাৰ্ডক লৈ। বিত্তীয় লেনদেনৰ বাবে পেন কাৰ্ডৰ নিয়ম আপডেট কৰা হৈছে। 45 লাখ টকাতকৈ অধিক মূল্যৰ সম্পত্তি চুক্তি আৰু কিছুমান উপহাৰৰ দলিলৰ বাবে এতিয়া পেন কাৰ্ড বাধ্যতামূলক হৈছে। অৱশ্যে দৈনন্দিন নগদ জমাৰ বাবে পেন কাৰ্ডৰ সীমা কিছু শিথিল কৰা হৈছে। আপোনালোকে যদি 45 লাখ টকাতকৈ অধিক মূল্যৰ সম্পত্তি চুক্তি কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এতিয়া পেন কাৰ্ড 1 জুনৰ পৰা তেওঁলোকে বাধ্যতামূলক বুলি কৈছে। বেংক আৰু ATMক লৈ কিছুমান আপডেট আহিব 1 জুনৰ পৰা। আপোনালোকে যিটো বেংক ধৰি লওক ইউজ কৰে, যিটো বেংকৰ ATM ইউজ কৰে, সেই ATMটোতো কিছুমান আপোনালোকৰ আপডেট হ'ব। বহুতবিলাক বেংকে কি কৰিব, এতিয়া 1 জুনৰ পৰা তেওঁলোকৰ যিসমূহ চাৰ্জেছ আছিলে, ট্ৰানজেকশ্যন ফিজ আছিলে, আপুনি ATMৰ পৰা কিমান ধৰি লওক পইচা ফ্ৰীত উলিয়াব পাৰিব, কিমান ইউজ কৰিব পাৰিব ট্ৰানজেকশ্যন, এইসমূহতো কিছুমান লিমিট লাগিব। গতিকে আপোনালোকৰ যিটো বেংক আছে সেই বেংকৰ অফিচিয়েল ৱেবছাইট হওক বা বেংকৰ ৰিলেটেড যিসমূহ নিউজ আছে সেইসমূহ আপুনি চেক আউট কৰিব। কাৰণ প্ৰত্যেক মাহতে বেংকে কিছুমান ৰুল চেঞ্জ কৰি দিয়ে আৰু এতিয়া আপোনালোকৰ বেংকৰ তেওঁলোকৰ যিটো বেংকিং মাচুলৰ গাঁথনি সংশোধন কৰিছে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ বেংকৰ ওপৰত নিৰ্ভৰ কৰি ATMৰ লেনদেনৰ সীমা বা আপুনি কিমান ধৰি লওক ফ্ৰী ATM ইউজ কৰিব পাৰিব, এইসমূহ তেওঁলোকে 1 জুনৰ পৰা ডিচাইড কৰিব বুলি কৈছে। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।